নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি এটা মন্তব্য কৰিছে পুনৰবাৰ নিযুক্তি সম্পৰ্কত যে নতুনকৈ আৰু ৩৫,০০০ চাকৰি মুকলি কৰি দিব বুলি জনাইছে যে 1 লাখ চাকৰিৰ লগত আৰু ৩৫,০০০ নতুন চৰকাৰী চাকৰি আমি ৰাইজৰ বাবে মুকলি কৰি দিম আপোনালোকৰ আশীৰ্বাদত আজি আমি ৯৬,০০০ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰিলো শ্ৰদ্ধাৰ ৰাইজ চৰকাৰী চাকৰি দিয়াই নহয় চাকৰিৰ লগত জড়িত দালালৰ বজাৰখনো আমি জীৱনৰ বাবে সমাপ্ত কৰিবলৈ সক্ষম হলো এতিয়া কমেন্ট বক্স পঢ়ি পেলাই কিছু সংখ্যকৰ পৰা মই গম পাইছো এই যেটো মন্তব্য এই মন্তব্যটোক লৈ পেলাই বহুতৰে এটা কনফিউজন আছে এতিয়া কনফিউজনটো এনেকুৱা ধৰণৰ যে তেখেতৰ যি এটো মন্তব্য যে ৩৫,০০০ চাকৰি মুকলি কৰিব বুলি জনাইছে তো এতিয়া এইটো হল যে নতুনকৈ আৰু এডভাৰটাইজ উলাব নে অলৰেডি যিখিনি এডভাৰটাইজ হৈ গৈছে তো তাৰ এপইন্টমেন্ট দিব এই কথাটোক লৈ পেলাই বহুতৰে এটা কনফিউজন আছে বা বহুতে হয়তো প্ৰশ্ন খুদিব বিচাৰি আছে মনত প্ৰশ্নটো আছে বা খুধা নাই এতিয়ালৈকে মই আপোনালোকক এই কথাখিনি আজিৰ এই ভিডিওটোৰ জৰিয়তে মোৰ থিংকিং যি কয় হেতু আপোনালোকক জনাব বিচাৰিছো এতিয়া মই আপোনালোকক আজিৰ পৰা কেদিনমান আগতে এটা ভিডিও দিছিলো নিশ্চয় ভিডিওটো চাইছে সেই ভিডিওটোত এইখিনি কথা কোৱা আছিল যে 5% ওয়েটেজ দিয়াৰ কথাটো কোৱা আছিল যি সকলৰ ফ্যামিলিত আপোনাৰ গভৰ্ণমেন্ট চাকৰি কৰা এজনো নাই তো সেই একেটা ভিডিওতে যিখিনি তথ্য প্ৰকাশ পাইছিল তো সেই পাৰ্টিকুলাৰ ভিডিওটোতে আৰু কিছুমান তথ্য প্ৰকাশ পাইছিল আৰু যিখিনি তথ্য মই সেই ভিডিওটোত কৈছিলো আপোনালোকক যে অলৰেডি আপোনাৰ 35,910 পোষ্টৰ বাবে এডভাৰটাইজমেন্ট ওলাই গৈছে এই 35,900 বা এই 35,000 সামথিং এই এপইন্টমেন্ট খিনি দিয়া হোৱাৰ পিছত এই অসম চৰকাৰখনৰ যেটো এটা এইম আছিল 1 লাখ চাকৰি হেতু 1 লাখৰ যেটো ফিগাৰ হেতু ক্ৰস কৰি হবগৈ 1,30,410 এতিয়া মোৰ থিংকিংটো এইটোই যে যদিও আজি মুখ্যমন্ত্ৰী গৰাকীয়ে সভা এখনত ৩৫,০০০ আৰু মুকলি হ'ব বুলি কৈছে এডভাৰটাইজমেন্ট মুকলি হয়তো নহয় আৰু এই যিখিনি অলৰেডি এডভাৰটাইজ হৈ গল পৰৱৰ্তী সময়ত এই ৩৫,০০০ যেটো ফিগাৰ আছে বা তাৰ আশে-পাশে অলপ বেছিয়ে হ'ব এইখিনি তাৰ হয়তো এপইন্টমেন্ট হ'ব পাৰে এতিয়া কেতিয়া হয় অলৰেডি বহুখিনি এক্সামৰ ৰিটেন হ'বলৈ বাকি আছে আমি এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰ কথা যদি কওঁ তেনেহলে ৰিটেন হোৱা নাই আৰু ৰিটেন হোৱা নাই মানে বহুখিনি সময় আছে আৰু কিছু মাহ আছে তাৰ পিছত এডুকেশন ডিপাৰ্টমেন্টৰ এডভাৰটাইজ হৈ গল তাত টেটকাম ৰিক্ৰুটমেন্টটো আহিব তাৰ কোনো ধৰণৰ খবৰ এতিয়ালৈকে গম পোৱা হোৱা নাই তাৰ পিছত এপিএসসিৰ যিখিনি এডভাৰটাইজমেন্ট ওলাই গল সেই এক্সামৰ কথাও আছে গতিকে বহুখিনি কথা আছে ইয়াতে মেডিকেল এণ্ড হেলথ ডিপাৰ্টমেন্টৰো আছে বহুখিনি পোষ্ট গতিকে এই গুটেইখিনি মিলাই পেলাই আসলতে এই 35,000 ৰ কথাটো হয়তো হ'ব পাৰে এটো মোৰ থিংকিংয়ে কৈছে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে যদি পৰৱৰ্তী সময়ত তেখেতৰ সিদ্ধান্ত সলনিও হ'ব পাৰে তেখেতে যদি কয় যে এই 35,910 দিয়া হোৱাৰ পিছত এই যেটো ফিগাৰ ওলাইছে 1,30,416 ইয়াৰ পিছতো যদি কয় যে আকৌ এডভাৰটাইজ দিম হেতু যি সকলে এই 35,910 যিসকলে নিযুক্তি নাপায় অলপ নম্বৰৰ কাৰণে ৰৈ যায় বা নিযুক্তি নাপালে তেওঁলোকৰ কাৰণে এটা ভাল হ'ব তেওঁলোকে পুনৰ এপ্লাই কৰিব পাৰিব বা তেওঁলোকে পুনৰ আৰু এটা পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰিব গতিকে তেওঁলোকৰ কাৰণে ভাল কিন্তু এজ অফ নাও যেটো সিনাৰিও হয় অলৰেডি যেহেতু 35,000 প্লাস পোষ্টৰ এডভাৰটাইজমেন্ট ওলাই থৈ দিছে যিখিনি আসলতে আসাম বাজেট 2024-25 ৰ অলৰেডি মেনশন কৰা আছে গতিকে এই গুটেই কথাখিনি যেহেতু এটা অফিচিয়ালি গুটেই তথ্যখিনি আহিছিলে অলৰেডি মই ভিডিওৰ জৰিয়তে কৈছিলো আপোনালোকক এই গুটেই কথাখিনি চাই পেলাই মই আপোনালোকক এই ভিডিওটো প্ৰস্তুত কৰিছো কাৰণ বহুতৰে মই গম পাইছো বহুতৰে কনফিউজন আছে বহুতে কমেন্ট বক্সত কমেন্ট কৰিছে বহুতে হয়তো ক'ব পৰা নাই কমেন্ট কৰি কিন্তু মনতে সেই প্ৰশ্নটো পঢ়ি ৰাখিছে তথাপিও মোৰ এই কথাখিনিৰ পৰা আপোনালোকৰ হয়তো এটা কনফিউজন দূৰ হৈছে নিশ্চয় যদিও বা মই মোৰ থিংকিংটো কৈছো এতিয়া আপোনালোকে কি ভাবে মই যেটো কৈছো যে আপোনাৰ 35,000 মুকলি নকৰি আৰু নতুনকৈ অলৰেডি যিখিনি এডভাৰটাইজ হৈ গল তাৰ পৰীক্ষা পাতি সেইখিনি এপইন্টমেন্ট দিব যেটো মই কৈছো সেইখিনি মোৰ লগত আপোনালোকে একমত হয় নে নহয় যদি হয় বুলি লিখিব আৰু যদি একমত নহয় তেতিয়া হলে আপোনালোকৰ থিংকিংখিনি আপোনালোকৰ কথাখিনি কমেন্ট বক্স আছে কমেন্ট বক্সৰ জৰিয়তে আপোনালোকে আপোনালোকৰ মতামতখিনি নিশ্চয় দাঙি ধৰিব বুলি মোৰ আশা থাকিল আৰু ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে চেনেলটো সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিও বা ৰিক্ৰুটমেন্ট ৰিলেটেড ভিডিও আপোনালোকৰ কাৰণে সদায় লৈ আহিবৰ কাৰণে চেষ্টা কৰো পৰৱৰ্তী সময়তো লৈ আহিম আপোনালোকৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব এই কাৰণে গতিকে আজিলৈ ইমানে লগ পাম এটা নতুন ভিডিওৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ